গতিকে এইখন চৰকাৰলৈ আমি কেতিয়াও সুখী নহওঁ আৰু তেখেতসকলৰ এটাই প্ৰধান কাম হৈছে মিয়া মুছলিম উচ্ছেদ এইবিলাক হৈছে তেখেতসকলৰ ৰাজনৈতিক আহিলা তাৰ বাহিৰে বেলেগ একো নাই আৰু ভৱিষ্যত প্ৰজন্ম আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এতিয়াৰ যিটো যুৱচাম যাক আমি জেনজি বুলি আমি দাবী কৰোঁ সেই যুৱচামে বিচাৰিছে এটা পৰিৱৰ্তন হ'ব লাগে আৰু এই চৰকাৰখন যে কেৱল দিল্লী আৰু আৰএছএছৰ কথা মতে যে চলি আছে এই কথাটো ইতিমধ্যে অসমৰ ৰাইজে গম পাই আছে কাকৰি নিচিনা জায়গা কাৰ্বি আংলঙত তাৰ পৰা মুছলিম মানুহক উচ্ছেদ কৰিলে কিন্তু যিখিনি অনা অসমীয়া বিহাৰী বা বেংগলী সম্প্ৰদায়ৰ লোক আছে তেখেতসকলক উচ্ছেদ নকৰিলে নমস্কাৰ প্ৰিয় দৰ্শক সজদা ৰিয়েলিটিলৈ মই নেত্ৰজিৎ বৰা আপোনালোকক স্বাগতম জনাইছো প্ৰিয় দৰ্শক নিৰ্বাচন সমাগত ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ শাসক বিৰোধী উভয় দলে এতিয়া ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে ইতিমধ্যে বিৰোধী শিবিৰ আৰম্ভ কৰিছে মিত্ৰতা কেন্দ্ৰিক এখন যুঁজ আৰু তাৰ মাজতে ৰাজ্যত চৰ্চাত আছে কেইবাটাও বিশেষ সমষ্টি আৰু নামনি অসমত এইবাৰ বিশেষভাৱে খোপনি পুতিবলৈ আগবাঢ়িছে ৰাইজৰ দল নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে আৰু এই ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতা আৰু সেই মিত্ৰতাক লৈ চৰ্চাৰ মাজতেই চৰ্চালৈ আহিছে কেইবাটাও বিশেষ সমষ্টি নামনি অসমৰ তাৰে ভিতৰত এটা হৈছে পূব গোৱালপাৰা সমষ্টি বৰ্তমান কংগ্ৰেছৰ দখলত থকা এই সমষ্টিটো এইবাৰ বিচাৰিছে ৰাইজৰ দলে আৰু ৰাইজৰ দলে এই সমষ্টিটো দখল কৰাৰ বাবে ইতিমধ্যে সমষ্টিটোত কুচকাৱাজ আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল সাজু কৰিছে আৰু তাৰ লগে লগে প্ৰশ্ন উঠিছে মিত্ৰতা কেন্দ্ৰিক তাৰ লগে লগে প্ৰশ্ন উঠিছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কিন্তু এই সমষ্টিটোত এইবাৰ ৰাইজৰ দলৰ ফালৰ পৰা এগৰাকী শক্তিশালী প্ৰাৰ্থীক ইতিমধ্যে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে অখিল গগৈ আৰু তেওঁ আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে নুৰ আলম ডাঙৰীয়া পোনপ্ৰথমে আমি আপোনাক স্বাগতম জনাইছোঁ এজন যুৱ ব্যৱসায়ী উচ্চ শিক্ষিত এজন যুৱক মই পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ নামনি অসমত এইবাৰ ৰাজনৈতিক সমীকৰণ কিছু সলনি হ'বলৈ গৈ আছে বহু সমষ্টি কংগ্ৰেছে দখল কৰি থৈছিল অখিল গগৈ ৰাইজৰ দলৰ পৰা জিকিলে ২০২১ত আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচন আকৌ ৰাইজৰ দল শক্তিশালীভাৱে ফিল্ডত নামিছে কেনে পৰিৱেশ দেখিছে আপুনি প্ৰথমতে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ বা খালি যে আমাৰ ৰাইজৰ দল অসমৰ ভিতৰত আটাইতকৈ শক্তিশালী আঞ্চলিকতাবাদী দল হিচাপে বৰ্তমানৰ দিনত পৰিগণিত হৈছে আৰু এটা ভাল খবৰ যে আটাইতকৈ বেছি সদস্যতা যিটো আমাৰ জইনিং প্ৰক্ৰিয়া আটাইতকৈ বেছি আমাৰ আজিৰ দিনতো হৈ আছে গতিকে আমাৰ ৰাইজৰ দলৰ এটা ভাল এটা ভৱিষ্যত আমি দেখা পাই আছোঁ আৰু নামনি উজনি বুলি কথা নাই গোটেই অসমত আমাৰ এখন ভাল জনপ্ৰিয়তা আহিছে আৰু ৰাইজেও এখন আঞ্চলিকতাবাদী ধৰ্ম নিৰপেক্ষতাৰ মানে পথ বিচাৰিছে আৰু সেই পথ বা সুযোগটো আমি ৰাইজক দিব পাৰিম বুলি আমাৰ এটা বিশ্বাস আহিছে আৰু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এইবাৰ ৰাজনৈতিক বাতাবৰণৰ কিছু পৰিমাণে মানে আপোনাৰ চেঞ্জেছ আহিব আৰু বিশেষকৈ আমাৰ যিবোৰ সমষ্টিত আমি এতিয়া ধৰক কাম কাজ কৰি আছোঁ বা ভাল ফলাফল আমি আশা কৰিব পৰা ধৰণৰ হৈ গৈছোঁ সেইখিনি মানে সমষ্টিত আমি এতিয়া ধৰক কেণ্ডিডেটবোৰো আমি প্ৰায় চিলেকশ্যনে কৰি দিয়া হৈছে গতিকে সেনেকুৱা ধৰণে আমাৰ ৰাইজৰ দলটো আগবাঢ়ি আছে বাকী প্ৰসংগ থাকিব আপোনাৰ কিছু ধৰক মিত্ৰতা থাকিব মিত্ৰতা কিছু সমষ্টিত হ'ব আমি কিছু সমষ্টিত ধৰক বন্ধুত্বপূৰ্ণভাৱে হয়তো খেলিম গতিকে এই ডিচিশ্যনবিলাক হায়াৰ অথৰিটিয়ে ল'ব খুব সোনকালে ল'ব কিন্তু আমি আশাবাদী যে আমি ৰাইজৰ দলে ভাল ফলাফল এটা আমি ২০২৬ চনত আমি ৰাইজক দিব পাৰিম বদৰুদ্দিন আজমলক যদি আমি চাওঁ বদৰুদ্দিন আজমল সংখ্যালঘু লোকসকলৰ মাজত অত্যন্ত জনপ্ৰিয় আছিল কিন্তু আজমল যেতিয়া নিৰ্বাচনত পৰাজিত হ'ল তাৰপিছত বহুতে ক'ব বিচাৰে যে অখিল গগৈ এতিয়া আজমলৰ স্থান লোৱা পৰিলক্ষিত হৈছে মানে সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত অখিল গগৈৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে যিহেতু পূব গোৱালপাৰা সমষ্টিটো সংখ্যালঘুৱে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সেই সমষ্টিটোত অখিল গগৈ বা ৰাইজৰ দলৰ জনপ্ৰিয়তা কিমান চাওক গোৱালপাৰা পূব সমষ্টিত ভোটাৰৰ সংখ্যা আছে প্ৰায় ২ লাখৰ ওপৰত তাৰে আপোনাৰ 80% ভোটাৰ হৈছে আপোনাৰ মাইনৰিটি মানুহ বা মুছলিম প্ৰধান সমষ্টি বুলি ক'লে ভুল নহ'ব এতিয়া যিটো আপুনি কথা ক'লে যে বদৰুদ্দিন আজমলৰ প্ৰসংগটো আনিলে বদৰুদ্দিন আজমল চাওক যদি আপোনাৰ অসমত সাম্প্ৰদায়িক দল দুটা আছে সেই দুটা হৈছে হিন্দুৰ কাৰণে সাম্প্ৰদায়িক শক্তি এটা হৈছে বিজেপি বাকী মুছলমানৰ কাৰণে এটা দল হৈছে আপোনাৰ সাম্প্ৰদায়িক শক্তি সেইটো হৈছে AUDM গতিকে অসমৰ ৰাইজ যেতিয়া সজাগ হৈছে কি নামনি কি উজনি বুলি কথা নাই অসমৰ ৰাইজ যেতিয়া শিক্ষিত হৈছে ডেকা চাম আগবাঢ়ি আহিছে তেখেতসকলে ভাল বেয়া বিচাৰ কৰিব পৰা কেপাচিটিটো তেখেতসকলৰ মানে আহি গৈছে যাৰ কাৰণে এই যোৱা ২৪ৰ আপোনাৰ লোকসভা নিৰ্বাচনত ৰাইজে আপোনাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰত্যাখ্যান কৰিলে ধুবুৰীৰ পৰা বিদায় দিলে গতিকে আগন্তুক দিনবোৰত ৰাইজৰ দল বুলি কথা নাই ৰাইজৰ দল হিন্দু মুছলমানৰ দল নহয় ৰাইজৰ দল হৈছে এটা ধৰ্ম নিৰপেক্ষ দল কিন্তু আমাৰ মানুহখিনি হৈছে ৰাজনৈতিকভাৱে
অলপ মানে বুজিব পৰা বা বুজনি আছে, বুজি পায়, সেইখিনি সুবিধা তেখেতসকলৰ আছে, যাৰ কাৰণে তেখেতসকলে বিচাৰিছে যে অসমত এখন আঞ্চলিকতাবাদী দলৰ প্ৰয়োজন আছে। যাৰ কাৰণে, কাৰণ তেখেতসকলেতো AGPত যাব নোৱাৰে, কাৰণ AGP আপোনালোকে জানে AGPয়ে বিগত দিনবোৰত কি কি কৰি থৈছে। গতিকে সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ, গুপ্ত হত্যাৰ পৰা আদি কৰি নানান ধৰণৰ কৰ্মত তেখেতসকলে লিপ্ত আছিল, সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ অসমত একমাত্ৰ ৰাজনৈতিক আঞ্চলিকতাবাদী দল হিচাপে ৰাইজৰ দলটো আছে। গতিকে যাৰ কাৰণে ৰাইজে বিচাৰিছে যে এইবাৰ অখিল গগৈ ডাঙৰীয়াই নেতৃত্বত ৰাইজৰ দলক তেখেতসকলক প্ৰাধান্য দিব বুলি আমাৰ এটা হেৰি হৈছে। পূব গোৱালপাৰা সমষ্টিত যদি ৰাইজৰ দলে আপোনাক প্ৰক্ষেপ কৰে ৰাইজৰ দলৰ ফালৰ পৰা, আপুনি ভাবেনে নিৰ্বাচনত আপুনি জয়ী হ'ব? চাওক, যদি হাইকমাণ্ডে বা আমাৰ দলৰ নেতৃত্বই মই যোগ্য প্ৰাৰ্থী বুলি ভাবে, তেতিয়াহ'লে যদি টিকট প্ৰদান কৰে তেতিয়াহ'লে ডেফিনেটলি মই ইলেকশ্যন খেলিবৰ কাৰণে প্ৰস্তুত আছোঁ। আৰু মই ভাবোঁ যে গোৱালপাৰা পূব সমষ্টিৰ ৰাইজে মোক সেই সমষ্টিৰ পৰা তেখেতসকলে উন্নয়নৰ স্বাৰ্থত তেখেতসকলে মোক নিৰ্বাচিত কৰি আনিব। আৰু তেখেতসকলৰ যিখিনি সমস্যা আছে, ৰাইজেতো গম পাই আছে কি কি সমস্যা আছে, তাৰ ভিতৰত যিবিলাক আপোনাৰ আটাইতকৈ বেছি মানে ভাল মানে কৰিবলগীয়া কাম যিখিনি তেখেতসকলে কৰিব পৰা নাই, সেইখিনি সমস্যাৰ আমি মাত মাতিম। আৰু যাৰ কাৰণে যদি ৰাইজে বিচাৰে মই তাতে প্ৰাৰ্থিত্ব আগবঢ়াই তাৰ পৰা আমি জয়ী হৈ আহিম। বিৰোধী মিত্ৰতাৰ প্ৰসংগ চৰ্চাত আছে, যদি কংগ্ৰেছেও তাত টিকট দিয়ে, প্ৰাৰ্থী দিয়ে, যদি ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে, আপুনি ভাবেনে কোনটো দলে বেছি আসন মানে বেছি ভোট লাভ কৰাৰ সম্ভাৱনা? বৰ্তমান দিনতো যদি আপুনি চায়, জনপ্ৰিয়তা এটা বেলেগ বস্তু আৰু ভোট প্ৰদান কৰাটো বেলেগ বস্তু। জনপ্ৰিয়তা এজন নেতাৰ বা ৰাজনৈতিক নেতা এজনক থাকিব পাৰে, তাত ডিনাই কৰিব নোৱাৰে, মোৰো থাকিব পাৰে বা আন আন ৰাজনৈতিক নেতাৰো থাকিব পাৰে। কিন্তু কথাটো হৈছে ৰাইজে ভোট কাক দিব সেইটো বিচাৰ কৰিব লাগিব। উন্নয়নৰ স্বাৰ্থত যদি ৰাইজে ভোট দিব বিচাৰিছে তেতিয়াহ'লে ৰাইজৰ দলক বেছি প্ৰাধান্যতা দিব আৰু ৰাইজৰ দল তাৰ পৰা ওলাই আহিব। কাৰণ চাওক, বিগত সময়ছোৱাত আপোনালোকে দেখিছে কি পৰিমাণৰ তাতে উচ্ছেদ হৈছে আৰু তাতে কংগ্ৰেছ দলৰ কি ভূমিকা আছিলে। আজি আপোনাৰ কংগ্ৰেছ দলটো গোটেই অসমত আমি যদি কওঁ, এইটো ভুল কোৱাও নহ'ব, কাৰণ আমাৰ মুছলমান সম্প্ৰদায় ধৰি ৰখা বুলি ক'লে ভুল নহ'ব। সেই দলটোৰ আমাৰ গোৱালপাৰা পূব সমষ্টিৰ প্ৰতি তেখেতসকলৰ ভূমিকা কি, উচ্ছেদৰ সময়ত তেখেতসকলৰ ভূমিকা কি, তাৰ পৰা 10 লাখ ভোটত আমি ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচন কৰা ৰকিবুল হুছেইন ডাঙৰীয়াৰ ভূমিকা কি আছিলে সেই সমষ্টিত। গতিকে এইবোৰ কথা যেতিয়া ৰাইজে বিবেচনা কৰি আছে বা ভাবি আছে, তাৰ মাজত ৰাইজে ডেফিনেটলি ৰাইজৰ দলক প্ৰাধান্যতা দিব বুলি আমি বিশ্বাস কৰোঁ। আৰু যদি ৰাইজৰ দল আৰু কংগ্ৰেছ উভয় পক্ষই মানে দুটা ৰাজনৈতিক দলেই যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তাতে, তাৰ মাজতো আমি ৰাইজৰ দলে ওলাই আহিম বুলি আমাৰ এটা বিশ্বাস হৈছে। আৰু ৰাইজে এইখিনি আমাক এতিয়া এতিয়ালৈকে আমাক এইখিনি ধৰক মেণ্ডেট দিব পৰা এটা হেৰি আহিছে। আৰু নিৰ্বাচনলৈ ধৰক 2-3 মাহ বাকী আছে, মানে 4-5 মাহ বাকী আছে, কিন্তু আপোনাৰ 2 মাহ মাজত আছে। গতিকে এইখিনি সময়ছোৱাত আমি ধৰক সেইখিনি ৰাইজৰ যদি ক'ৰবাত আমাৰ কম হৈ আছে কিবা প্ৰচাৰেই হওক বা ৰাইজৰ মাজত যোৱা, গতিকে আমি বিভিন্ন সমস্যালৈ ৰাইজৰ ওচৰত যাম, কি কি সমস্যাৰ সমাধান কৰিলে ৰাইজৰ সুবিধা হ'ব, এইখিনি কথালৈ আগবাঢ়িম। গতিকে আমি ডেফিনেটলি ওলাই আহিম। মানে বিজেপিৰ পাছতেই কংগ্ৰেছৰ বিকল্প হিচাপে ৰাইজৰ দল এতিয়া চৰ্চাত আছে বুলি বহুতে ক'ব বিচাৰে, আপুনি কি ভাবে? বিজেপিৰ পাছতে বা আগতে বুলি নহয়, অসমৰ ৰাইজে ইতিমধ্যেই বিজেপি দলটোক প্ৰত্যাখ্যান কৰিছে বুলি আমি ক'ব পৰা হৈছোঁ এতিয়া। কাৰণ সেইটো নহ'লে চব তাৰ আগতে মই আপোনাক আৰু এটা কথা কৈ দিব লাগিব। যোৱা 2021 বিধানসভা নিৰ্বাচনত মানুহে হিমন্ত বিশ্ব শৰ্মাক চাই কিন্তু ভোট দিয়া নাই, তাতে ভোট দিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক চাই পেলাই। গতিকে আজি কেনেকৈ মুখ্যমন্ত্ৰী হ'ল তেখেতে আপোনালোকে দেখিছে। তাৰপিছত আহিল আপোনাৰ কংগ্ৰেছ দলটো। গতিকে কংগ্ৰেছ দলৰ যিখিনি ভূমিকা আজিৰ দিনত হ'ব লাগিছিলে, বিৰোধী হিচাপে তেখেতসকলে যিখিনি আগভাগ ল'ব লাগিছিলে, সেইখিনি আমি দেখা নাই। গতিকে আমি আঞ্চলিকতাবাদী দল হিচাপে আমি যিখিনি আগভাগ লৈছোঁ বা অখিল গগৈ ডাঙৰীয়াৰ বিধানসভাত যিখিনি আপোনাৰ ভূমিকা আপোনালোকে সকলোৱে দেখি আছে। গতিকে এই ভূমিকাৰ ফলত ৰাজনৈতিক দল হিচাপে আজিৰ দিনত আমি ৰাজনৈতিক দল হিচাপে ৰাইজৰ দল বহুত আগবঢ়া আছোঁ। গতিকে তেখেতসকলৰ ৰাষ্ট্ৰীয় দল হিচাপে যিখিনি আগবাঢ়িব লাগিছিল সেইখিনি কৰিব পৰা নাই, কিন্তু আমি আঞ্চলিকতাবাদী দল হিচাপে আমি যিখিনি আগবাঢ়িছোঁ আমি বহুত কৰি আছোঁ ৰাইজৰ কাৰণে। আৰু আমি বিচাৰোঁ যে আমি ৰাইজৰ কাৰণে সদায় উৎসৰ্গিত আছোঁ, ৰাইজে আমাক বিচাৰি আছে, আমি ৰাইজৰ ওচৰত যাম, ৰাইজৰ যিখিনি দুখ দৰদশা আছে সকলো সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। মই আপোনাৰ সমষ্টিটোৰ কথা সুধিব বিচাৰিছোঁ। আপুনি নিৰ্বাচন খেলা নেখেলাৰ পিছৰ কথা, কিন্তু সমষ্টিটোৰ এজন মানুহ হিচাপে, সমষ্টিটোৰ এজন যুৱক হিচাপে AK ৰছিদ আলম যিগৰাকী বৰ্তমানৰ বিধায়ক আছে, তেওঁৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আছে। আপুনি ভাবেনে যে 5 বছৰ যিধৰণে প্ৰতিশ্ৰুতি দি বিধায়ক হৈছিল সেই কামসমূহ তেওঁ সম্পূৰ্ণ কৰিছে? চাওক, তেখেতৰ ব্যক্তিগত কথাত মই নাযাওঁ, কিন্তু ৰাজনৈতিকভাৱে যদি আপুনি চায় বা এজন বিধায়কৰ যদি আপুনি ভূমিকা হিচাপে আপুনি চাব যায়, তেতিয়াহ'লে তেখেতৰ যিমানবোৰ আপোনাৰ ধৰক উইণ্টাৰ ছেশ্যন হওক বা গ্ৰীষ্মকালীন যিবিলাক আপোনাৰ অধিৱেশন আছিলে বিধানসভাত, তেখেতৰ ভূমিকাত আমি দেখা পাইছোঁ।
যে আটাইতকৈ তেখেতে কম ভূমিকা পালন কৰিছে আৰু ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছে তেখেতে পালন কৰিবলৈ ব্যৰ্থ হৈছে তাৰ কিছুমান কাৰণ হৈছে চাওক আমি দেখি আছোঁ তেখেতে কেনেকুৱা ধৰণৰ কাম কৰিছে ৰাস্তা ঘাট কেনেকুৱা ধৰণৰ কাম কৰিব লাগিছিলে যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিব পৰা নাই তাৰপিছত আপোনাৰ ৰাইজৰ সমস্যা যিবোৰ আছে চাওক আপুনি সমস্যা বুলি ক'বলৈ গ'লে আপোনাৰ বহুত সমস্যা আছে নানান ধৰণৰ সমস্যা আছে এজন বিধায়কে বিচাৰিলে এজন বিধায়ক এখন সমষ্টিৰ ৰজা বুলি ক'লে ভুল নহয় সেই বিধায়ক হয় বিৰোধীৰে হওক নাইবা চৰকাৰী পক্ষৰ হওক বিধায়কৰ যিখিনি কাম কাজ আছে এই বিধায়কৰ কাম কাজখিনি কিন্তু বিধায়কে কৰিব লাগে গতিকে আপুনি চাওক যদি তেখেতে ক'ব পাৰে যে চৰকাৰী পক্ষই আমাক কাম নিদিয়ে কিন্তু বিধায়ক পুঁজি কিন্তু থাকে বিধায়ক পুঁজি কিন্তু প্ৰত্যেক বছৰে আপোনাৰ মোটামুটি 1 কোটি টকাকৈ আহে নুৰ আলম ডাঙৰীয়া মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে যদি নিৰ্বাচিত হয় তেতিয়াহ'লে আপুনি এই পূব গোৱালপাৰা সমষ্টিটোৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে সমষ্টিটোৰ কোনকেইটা সমস্যাৰ ওপৰত আপুনি বিশেষ গুৰুত্ব দিব চাওক পূব গোৱালপাৰা বুলি ক'লে প্ৰথম সমস্যা হৈছে তাতে আমাৰ যিখিনি আপোনাৰ মুছলমান সম্প্ৰদায় বা আমাৰ যি চৰকাৰী পক্ষই মিয়া বুলি সম্বোধন কৰে সেই মানুহখিনি হৈছে আপোনাৰ প্ৰথমতে আপোনাৰ বাসস্থানৰ সমস্যা এটা আছে যিখিনি আমি মাটিৰ সমস্যা সেই সমস্যাটো আমি খুব সোনকালে আমি আঁতৰাব লাগে যিখিনি সমস্যা হৈছে চৰকাৰ যোনেই নহওক কথা নাই চৰকাৰৰ লগত আলোচনা মৰ্মে যিখিনি মানুহৰ মাটিৰ অভাৱ আছে সেই মানুহখিনি আগতে আমি বাসস্থান দিব লাগে মাটিৰ সমস্যাখিনি সমাধান কৰিব লাগে এই সমস্যাটো আমি সমাধান কৰি তাৰপিছত বাকি যিখিনি সমস্যা আছে যেনে এডুকেশ্যনৰ অসুবিধা আছে তাতে আপোনাৰ এমপ্লয়মেণ্টৰ অসুবিধা আছে তাৰপিছত আপোনাৰ কৰ্মসংস্থাপনৰ অসুবিধা আছে তাতে গতিকে নানান ধৰণৰ ইছ্যুৰে জৰ্জৰিত হৈ আছে গোৱালপাৰা পূব সমষ্টিখন গতিকে প্ৰধান আৰু আটাইতকৈ ডাঙৰ কামটো হ'ব তাতে যিখিনি সাধাৰণ মানুহ আছে সেই মানুহখিনি আগতে মাটিৰ সমস্যাটো সমাধান কৰিব লাগে চৰকাৰী ফালৰ পৰা তেখেতসকলক মাটিৰ আগতে এলটমেণ্ট দিব লাগিব যিখিনি মানুহ এভিকশ্যন হৈছে নাইবা আগতে আমি ছাৰ্ভে কৰাম যে যিকোনখিনি মানুহ তাতে মাটি নাই মানে ঘৰ কৰি থাকিবলৈ মাটি নাই সেই মানুহখিনিক আগতে আমি মাটিৰ ব্যৱস্থা কৰি দিব লাগিব তাৰপিছত বাকী যিখিনি কাম আছে আমি সেইখিনি কৰিম উচ্ছেদৰ প্ৰসংগটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে উচ্ছেদটো আপুনি কেনেধৰণে চায় যি ধৰ বহু মানুহক উচ্ছেদ কৰা হ'ল বহুত মানে ঘৰ হেৰুৱালে উচ্ছেদটো আচলতে বিজেপি চৰকাৰখনে উচ্ছেদটোক এতিয়া ৰাজনৈতিক আহিলা হিচাপে লৈ আছে বা মিডিয়াম হিচাপে লৈ আছে তাত কোনো আমি দিমত দেখা নাই নহ'লে এতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত 1 মাহৰ জাননী দি তাতে কোনো ধৰণৰ উচ্ছেদ তেনেকৈ নকৰে কোৰ্টক অৱমাননা কৰি তেখেতসকলে উচ্ছেদ কৰিছে আৰু বাছি কিছুমান জেগাত আপোনাৰ বাছি ধৰ্মীয় সংখ্যালঘু মানুহক তাতে উচ্ছেদ কৰি আছে গতিকে এই বস্তুখিনি আমাৰ মানে চকুত পৰিছে গতিকে এই বস্তুটো কেতিয়াও আমি হোৱাটো বিচৰা নাছিলোঁ আৰু ঠিক আছে উচ্ছেদ কৰিছে যিখিনি মানুহে ক'ৰবাত যদি বেদখল কৰিছে সত্ৰৰ মাটি বেদখল কৰিছে বা আপোনাৰ ফৰেষ্টৰ মাটি বেদখল কৰিছে সেই মানুহখিনিক আগতে আপোনালোকে সংস্থাপন দিয়ক পুনৰ সংস্থাপন দিয়ক তাৰপিছত উচ্ছেদ কৰক আমাৰতো কোনো দিমত নাই কিন্তু সেইখিনি নকৰাকৈ তাতে আপোনাৰ কি কৰিলে তেখেতসকলে জোৰ জবস্তি সেই মানুহখিনিক তাতে উচ্ছেদ কৰিলে বুলডোজাৰ লগাই ৰাতাৰাতিৰ ভিতৰত উচ্ছেদ কৰিলে সেই মানুহখিনিক আজিলৈকে মাটিৰ পট্টা দিব পৰা নাই বা ভূমি এলটমেণ্ট দিব পৰা নাই যদিও দিছে ক'ৰবাত কিন্তু তাতে আপোনাৰ 1 কঠা মাটিৰ ভিতৰত 3-4টা আপোনাৰ পৰিয়াল সোমাই দিছে গতিকে সেই মানুহখিনি এনেকুৱা এটা পৰিস্থিতিত আজি ঠাণ্ডাৰ দিনত আপুনি গৈ চাব তাতে মানুহখিনি ককবকাই আছে তিৰপালৰ তলত থাকিব লগা হৈছে কেম্প কৰি থাকিব লগা হৈছে গতিকে এনেকুৱা অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই বিজেপি চৰকাৰ আৰু AIUDF দলটোক অসমৰ পৰা আঁতৰাব লাগিব তাৰ কাৰণে আমি সংকল্পবদ্ধ হৈ বিৰোধী যিমানবোৰ সৰু ডাঙৰ দল আছে মিত্ৰ